হেল্ল' এণ্ড গুড আফটাৰনুন টু এভৰিৱান। মই স্বপ্ননীল নাথ। আশা কৰোঁ সকলোৱে ভালে আছে। বহু দিনৰ পৰা মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। এটি বিশেষ কাৰণৰ বাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কিন্তু ভগৱানৰ কৃপাত সেই প্ৰব্লেমটো চল্ভ হ'ল আৰু এতিয়াৰ পৰা মই ডেইলি ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তো আজি আমাৰ টপিকটো হৈছে জিঅ'গ্ৰাফী অফ আছাম। জিঅ'গ্ৰাফী অফ আছাম আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিমানবিলাক এক্সাম হয় তাত এটি বিশেষ ৰোল প্লে কৰে। ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা যায়। তো এই টপিকটো আমি একেবাৰে একদম ষ্টাৰ্টিঙৰ পৰা শেষলৈকে ভালকৈ পঢ়িম। যিমানবিলাক কুৱেশ্যন হ'ব পাৰে, যিমান ইয়াৰ পৰা ফেক্ট হ'ব পাৰে, যিমান মেপৰ থ্ৰুদি আমি যিমানখিনি জানিব পাৰোঁ আমি শিকিম। তো ঠিক আছে, আমি টপিকটো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট যিকোনো জিঅ'গ্ৰাফীৰ যিকোনো টপিক পঢ়িবলৈ হ'লে ফাৰ্ষ্ট আমি মেপৰ বিষয়ে জানিব লাগিব। ইখন মেপ হৈছে আমাৰ অসমৰ মেপ, আপোনালোকে সকলোৱে চিনিয়ে পায়। কিন্তু মেপখনৰ এটা মেইন কি কথা যে ইয়াত যিমান কেইখন আমাৰ ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্ট কেইখন আমাৰ কোনখন জাগাত আছে, কোনখনে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, তো সেইখিনি আমাৰ জনাটো অত্যন্ত জৰুৰী। তো এইখিনি আপোনালোকৰ যাতে সুবিধা হয় আৰু মনত থাকে যে কোনখন ডিষ্ট্ৰিক্ট কেনেকৈ আছে, ক'ত আছে, তো সেইখিনি জনাৰ কাৰণে মই আপোনালোকক আজি ট্ৰিক দিম যাতে আপোনালোকৰ ভালকৈ গোটেইখিনি মনত ৰৈ যায়। তো ফাৰ্ষ্ট আপোনালোকৰ কাম হ'ব যে কি, এনেকুৱা এখন মেপৰ পিকচাৰ লৈ তাৰ প্ৰিণ্ট আউট ওলাই নিজৰ পঢ়া টেবুলৰ সন্মুখত মাৰি লোৱা, যাতে আপোনালোকে কিবা কুৱেশ্যন দেখা পালে ইয়াৰ লগত ৰিলেট কৰিব পাৰে। তো এইখন হৈছে আমাৰ অসমৰ মেপ। আমাৰ অসমৰ যিখন এডমিনিষ্ট্ৰেটিভ মেপ আছে তাক 5টা ভাগত ভগাব পাৰে। আপোনালোকে দেখা পাইছে কালাৰ কেইটা। যোনখিনি আমাৰ ইয়াতে আছে গ্ৰীণ কালাৰ, সেইখিনি আমাক কি কয়, লোৱাৰ আছাম বুলি কয়। যোনখিনি আপোনাৰ পাৰ্পল কালাৰ আছে সেইখিনি কি বুলি কয়, আমাৰ নৰ্থ আছাম। আৰু যোনখিনি আমাৰ ৰেড কালাৰ হেন হৈ আছে, তো সেইখিনি কি বুলি ক'ব, আমাৰ আপাৰ আছাম। আৰু যোনখিনি আমাৰ য়েল্ল' কালাৰ হৈ আছে সেইখিনি কি ক'ব, আমাৰ চেন্ট্ৰেল আছাম। আৰু একেবাৰে শেষৰখিনি যিটো অৰেঞ্জ কালাৰ হৈছে সেইখিনি কৈছে আমাৰ বৰাক ভেলী। তো এইখিনি মনত ৰখাৰ আপোনালোকক আৰু এটা মই শ্বৰ্ট ট্ৰিক দি আছো, চাওক। আমি ষ্টাৰ্ট কৰো লোৱাৰ আছামৰ পৰা। লোৱাৰ আছামত চাওক, আপোনালোকে ইমান কেইখন ডিষ্ট্ৰিক্ট আছে, তো ইয়াত কেনেকৈ মনত ৰাখিব। এইটো মনত ৰখাৰ এটা সহজ উপায় হৈছে, আপোনালোকে এখন চেণ্টাৰ ডিষ্ট্ৰিক্ট এখন ধৰি লওক। যেনেকৈ চেণ্টাৰ পইণ্ট ধৰি লওক, ইয়াত চাওক আমি ধৰি লৈছো বঙাইগাঁও। বঙাইগাঁৱৰ লগত কোন কেইখন ডিষ্ট্ৰিক্ট আমাৰ লগ হৈ আছে, যেনেকুৱা বঙাইগাঁৱৰ নৰ্থৰ ফালে আছে চিৰাং, চাউথৰ ফালে আছে গোৱালপাৰা, আপোনাৰ ৱেষ্টৰ ফালে আছে ধুবুৰী আৰু কোকৰাঝাৰ, আৰু চাউথ চালমাৰা আছে। এনেকৈ আপোনাৰ যদি আপোনাৰ বঙাইগাঁওখন মনত থাকে, তো এইকেইখন ডিষ্ট্ৰিক্ট আপোনাৰ একেলগে মনত থাকিব। ঠিক সেইদৰে নৰ্থৰ ফালে আছে আমাৰ বৰপেটাৰ লগত বৰপেটা আছে, বৰপেটা। এইখিনি হৈ গ'ল। ঠিক সেইদৰে এইবাৰ আমি নলবাৰীলৈ ধৰি লওঁ, নলবাৰীখন আমি যদি চেণ্টাৰ বুলি ধৰি লওঁ, বা বজালিখন ধৰি লওঁ, তাৰ পৰা আমি ৰিলেট কৰিব পাৰিম। যেনেকৈ বজালিৰ লগত লাগি আছে বৰপেটা লাগি আছে, তাৰপিছত লাগি আছে বাক্সা, নলবাৰী, আৰু আৰু কি আছে, কামৰূপখন আমাৰ তলৰ ফালে আছে। তো এনেকৈ আইডিয়া কৰি আপোনালোকে মনত ৰাখিব পাৰিব যে কোনখন ডিষ্ট্ৰিক্ট কাৰ লগত কেনেকুৱাকৈ লগ লাগি আছে। ঠিক সেইদৰে আমি যদি চাওঁ নৰ্থ আছামৰ কি আছে, শোণিতপুৰ আছে। শোণিতপুৰখনক যদি আমি চেণ্টাৰ বুলি ধৰি লওঁ, আপোনালোকে চাব পাৰে যে ইফালে আছে কি ওদালগুৰি আছে, আৰু দৰং আছে, আৰু ঠিক সেইদৰে ইফালে আছে কি বিশ্বনাথ। যদি আপোনালোকে শোণিতপুৰটো মনত ৰাখে, আপোনালোকে কি কৰিব পাৰিব, বিশ্বনাথ আৰু ওদালগুৰি আৰু দৰঙো মনত ৰাখিব পাৰিব। ঠিক সেইদৰে আমাৰ আপাৰ আছামৰ ফালে যদি আমি যাওঁ, তেতিয়া আপুনি মাজুলী সকলোৰে মনত থাকেয়ে। মাজুলীখন আমি চেণ্টাৰ হিচাপে ধৰি ল'লে কি হ'ব, আমাৰ ওপৰ ফালে আছে লখিমপুৰ, তল ফালে যোৰহাট, আৰু ইফালে কি আছে গোলাঘাট। আৰু ইফালে আমি কি একেলগে কি মনত ৰাখিব পাৰিম, শিৱসাগৰ, ডিব্ৰুগড় এনেকুৱা মনত থাকিল। তাৰপিছত আমি যদি চাওঁ ডিব্ৰুগড়খন চালে ইফালে কি হ'ব, ওপৰ ফালে আছে আমাৰ ধেমাজি, ওপৰ ফালে চৰাইদেউ, আৰু ইফালে একদম শেষৰ ফালে কি আছে, তিনচুকীয়া। তো এনেকৈ আপোনালোকে মনত ৰাখিব পাৰিব। তো আমাৰ প্ৰথম কাম হ'ব যে আমি যিকোনো কুৱেশ্যন বা সেই ষ্টাৰ্ট কৰাৰ আগতে প্ৰথম আমাৰ কাম হ'ব আমাৰ মেপখন মনত ৰখা। মেপখন মনত থাকিলেহে আমাৰ বস্তুখিনি মনত থাকিব। তো আপোনালোকে সকলোৱে বুজি পাইছে, আৰু এনেকৈ মেপখন কোনখন ডিষ্ট্ৰিক্ট ক'ত আছে এইখন আপোনালোকে যদি ৱালত মাৰি থৈ দিয়ে, তেনে আপোনালোকৰ মনত থাকি যাব। ঠিক আছে, যেনেকৈ আৰু ইয়াত যদি আমি চেণ্টাৰ হোজাই বুলি ধৰো, চেণ্ট্ৰেল আছামত হোজাই ধৰিলে ইফালে নৰ্থৰ ফালে থাকিব নৰ্থ কাৰ্বি আংলং বা কাৰ্বি আংলং, ইফালে ইষ্ট কাৰ্বি আংলং বা কাৰ্বি আংলং, ইফালে ৱেষ্টৰ ফালে আকৌ ৱেষ্ট কাৰ্বি আংলং, আৰু ওপৰ পিনে থাকিব আমাৰ নগাঁৱৰ লগত কি লগ হৈ থাকিব, মৰিগাঁও। ঠিক সেইদৰে আমাৰ তলফালে কি থাকিব, চাউথৰ ফালে ডিমা হাছাও। আৰু এই তিনিখন মনত ৰাখিব লাগিব যে কি বৰাক ভেলীৰ কোন তিনিখন আছে, কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ। ঠিক আছে।
এইখিনি আপোনালোকে মনত ৰাখি ল'ব। তো এতিয়া আমাৰ নেক্সট টপিকটো হৈছে নেইবাৰ্ছ অফ আছাম, মানে কি অসমৰ আশে-পাশে কোনকেইখন আমাৰ ৰাজ্য আছে বা কোনকেইখন আমাৰ কাণ্ট্ৰি আছে, সেইকেইখন আমি ধুনীয়াকৈ চাই লম। এইখন হৈছে আমাৰ অসম। অসমৰ আমাৰ নৰ্থৰ ফালে কি আছে, অৰুণাচল প্ৰদেশ। আৰু যদি আমি অৰুণাচল প্ৰদেশৰ পৰা ষ্টাৰ্ট কৰোঁ, আমাৰ ইষ্টৰ ফালে কি কি হ'ব, নাগালেণ্ড, মণিপুৰ। তো আমাৰ অসমৰ নৰ্থৰ ফালে কি আছে, অৰুণাচল প্ৰদেশ, আৰু ইষ্টৰ ফালে কি আছে, নাগালেণ্ড আৰু মণিপুৰ। আৰু আমি যদি এতিয়া চাউথৰ ফালে যাওঁ, চাউথৰ ফালে কি কি থাকিব, আমাৰ ত্ৰিপুৰা আৰু মিজোৰাম। ত্ৰিপুৰা মিজোৰামৰ কি থাকিব, অসমৰ চাউথৰ ফালে থাকিব। আৰু যদি আমি ইষ্টৰ ফালে যাওঁ, ইষ্টৰ ফালে থাকিব আমাৰ কি, মেঘালয়। আৰু এইকেইখন আমাৰ কি হৈছে, ছেভেন চিষ্টাৰ্ছ। আৰু এখন আমাৰ ওৱান ব্ৰাদাৰ কি হৈছে, ছিক্কিম। কিন্তু ছিক্কিমখন এইফালে আছে, কিন্তু ছিক্কিমে কি কৰে, অসমৰ লগত ডাইৰেক্ট বৰ্ডাৰ শ্বেয়াৰ নকৰে। ঠিক আছে, আমাৰ নৰ্থ ইষ্টৰ এইখন মেপো আমাৰ কাৰণে অতি ইম্পৰ্টেণ্ট। এইখন মেপো আপোনালোকে কি কৰিব, আপোনালোকৰ টেবুলৰ ওচৰত মাৰি থৈ দিব পাৰে। এতিয়া আমি ইয়াৰে নেক্সট ভিডিঅ'টোত আমি কি চাম যে অসমৰ যে অৰুণাচল প্ৰদেশৰ লগত কি বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, বা নাগালেণ্ডৰ লগত বৰ্ডাৰ বা মণিপুৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, কোন কেইখন আমাৰ ডিষ্ট্ৰিক্টেৰে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, সেইখিনিও আমি এটা কি আমাৰ নেক্সট ভিডিঅ'টোত চাম। বা আমাৰ দুখন নেইবাৰিং কাণ্ট্ৰি আছে, ভূটান আৰু বাংলাদেশ। এই ভূটান আৰু বাংলাদেশৰ কোন কেইখন, মানে কি কোন কেইটা পইণ্টৰ থ্ৰুদি কানেক্ট হৈ আছে অসমৰ লগত, সেইখিনিও আমি কি নেক্সট ভিডিঅ'টোত চাম। তো এইখিনি আছিল আমাৰ নেইবাৰ্ছ অফ আছাম। কিন্তু আপোনালোকে এটা কাম কৰিব যে এইকেইখনৰ আমাৰ স্পেচিয়েলি আমাৰ যোনখন নৰ্থ ইষ্টাৰ্ণ সেই আছে, ষ্টেট আছে, অসমৰ লগত কেনেকৈ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, সেইখিনি আপোনালোকে এবাৰ ভালকৈ ৰিভাইজ কৰি ল'ব। আৰু এইখন টেবুলৰ সন্মুখত মাৰি থব, যাতে আপোনালোকে লোকেশ্যনখিনি ইয়াৰ গম পাই থাকে। একবাৰ চাই লওক আৰু আকৌ যে এইকেইখন আমাৰ অসমৰ আমাৰ ইফালৰ পৰা ষ্টাৰ্ট হয় অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ লগত আমাৰ কি লাগি থাকে, নাগালেণ্ড। নাগালেণ্ডৰ পিছত আহে আমাৰ মণিপুৰ। মণিপুৰৰ পিছত আহে মিজোৰাম। মিজোৰামৰ পিছত আহে ত্ৰিপুৰা। আৰু ইফালে কি থাকে আমাৰ মেঘালয়। আৰু এই যে আপোনাৰ লাইট ব্লু কালাৰৰ ইখন দেখিছে, ইয়াত এখন ষ্টেট আছে। এইখন আমাৰ নৰ্থ ইষ্টৰ পাৰ্ট নহয়, কিন্তু এইখন ষ্টেটে কি কৰে, অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি থাকে। আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব যে ইখন ষ্টেটখনৰ নাম কি। ঠিক আছে, এতিয়া আমি চাম লোকেশ্যন অফ আছাম, যে অসমখন আমাৰ ইণ্ডিয়াৰ আৰু আমাৰ এছিয়াৰ কোনটো ঠাইত আছে। এতিয়া আমি এইটো চাম যে লোকেশ্যন অফ আছাম বুলি ক'লে এইখন হৈছে আমাৰ এই ৰেড কালাৰ যিখন দেখিছে, এইখন আমাৰ কি ইণ্ডিয়া। ইণ্ডিয়াৰ আমাৰ যোনটো নৰ্থ ইষ্টাৰ্ণ পাৰ্ট আছে, এই ইণ্ডিয়াখনক যে আমি এনেকৈ ভাগ কৰোঁ, তো এইটো পাৰ্ট কি, এইটো চাইড ওপৰ ফালে কি হ'ব, নৰ্থ, আৰু এইটো চাইড কি হ'ব, ইষ্ট। সেইকাৰণে আমাৰ কি হৈছে, অসমখন কি হৈছে, আমাৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্টত আছে, কিহৰ, ইণ্ডিয়া। কাৰণ কিয়, এইটো আমাৰ নৰ্থ ইষ্টাৰ্ণ চাইড হয় ইণ্ডিয়া। ঠিক আছে, ঠিক আছে। আমাৰ ইণ্ডিয়াখন কি আছে, এইখন এই হোৱাইট কালাৰ এইখিনি দেখিছে আপোনালোকে, এইখিনি কি হৈছে এছিয়া। আৰু এছিয়াৰ কোনটো চাইডত আছে আমাৰ ইণ্ডিয়াখন, এছিয়াৰ আছে চাউথৰ ফালে। তো টেকনিকেলি কি হ'ব, আমাৰ অসমখনো আমাৰ ইণ্ডিয়াৰ কি এছিয়াৰ কি থাকিব, চাউথৰ ফালে। আৰু আমি যদি লেটিটিউড লংগিটিউড অসমত চাবলৈ যাওঁ, তো অসমৰ লেটিটিউড হৈছে 22.19 নৰ্থ টু 28.16 নৰ্থ। ইয়াতে আপোনালোকে চাব পাৰে এইখন মেপত, ধুনীয়াকৈ চালে বুজিয়ে পাব যে কি 22 নৰ্থ হ'লে আমাৰ কোন পৰা ষ্টাৰ্ট হ'ব, তলৰ পৰা ষ্টাৰ্ট হ'ব। 22.19 নৰ্থ, ইয়াৰ পৰা ষ্টাৰ্ট হৈ আমাৰ কি ওপৰ ফালে যাই থাকিলে আমি কি পাম, 28.16। এইটো কি হ'ব, আমাৰ লেটিটিউড। আপোনালোকে গমেই পায়, এই যোনবিলাক এই লাইন এনেকুৱা আছে, এই লাইনবিলাক কি বুলি কয়, লেটিটিউড। আৰু যোনবিলাক লাইন থিয় হৈ আছে, থিয় হৈ থকাবিলাক কি বুলি কয়, লংগিটিউড। আৰু লংগিটিউড কিমান হৈছে আমাৰ 89.42 ইষ্ট টু 96.30 ইষ্ট। এইটো ইষ্ট হ'ব লাগিছিলে, মোৰ বাই মিষ্টেকলি নৰ্থ হৈ গৈছে। এইটো কি হ'ব লাগে, ইষ্ট। এইখিনি আপোনালোকে মনত ৰাখি ল'ব। বা এইখিনি বিশেষ এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু জাষ্ট লেটিটিউড লংগিটিউডখিনি অলপ ইম্পৰ্টেণ্ট। তো এইখিনি আপোনালোকে অলপমান মনত ৰাখি ল'ব। নেক্সট শ্লাইড। এইকেইটা জাষ্ট বেচিক ফেক্ট কিছুমান আছে, তো এইখিনি অলপমান আমি চাই যাম। এইখিনি আপোনাক বুজিব লগা একো নাই বিশেষ, জাষ্ট মনত ৰাখিলে হ'ল। বেচিক আইডেণ্টিফিকেশ্যন অফ আছাম। তো আমাৰ অসমৰ এৰিয়া কিমান হৈছে, 78,438 বৰ্গ কিলোমিটাৰ। আৰু যদি আমি সেইটো স্কুৱেৰ মাইলত চাওঁ, কিমান হ'ব, 30,285। কিন্তু ইয়াত এটা ইম্পৰ্টেণ্ট ফেক্ট আপোনালোকে চাই ল'ব, যে এই 78,438 বৰ্গ কিলোমিটাৰটো ইণ্ডিয়াৰ কিমান পাৰ্চেণ্ট, ইণ্ডিয়াৰ টোটেল এৰিয়াৰ কিমান পাৰ্চেণ্ট, 2.39% অফ ইণ্ডিয়া। ঠিক সেইদৰে আমাৰ নৰ্থ ইষ্টৰ কিমান পাৰ্চেণ্ট, নৰ্থ ইষ্টৰ হৈছে আপোনাৰ 30%।
আমাৰ একৰ্ডিং টু এৰিয়া আমাৰ অসমখন কিমান ডাঙৰ তো এইটো কি হ'ব 16 লাৰ্জেষ্ট ইন ইণ্ডিয়া এণ্ড ছেকেণ্ড লাৰ্জেষ্ট ইন নৰ্থ ইষ্ট ইন টাৰ্মছ অফ কি এৰিয়া এতিয়া আমি চাই ল'ম পপুলেশ্যন ৱাইজ কিমান 15 লাৰ্জেষ্ট এইকেইটাত আপোনালোকে কনফিউজ হ'ব পাৰে যে কি 15 এৰিয়া আছিল নে 16 এৰিয়া আছিল তো এইখিনি অলপমান ভালকে চাই ল'ব একৰ্ডিং টু পপুলেশ্যন কিমান হ'ব আমাৰ 15 লাৰ্জেষ্ট ইন ইণ্ডিয়া অসমখন আৰু ফাৰ্ষ্ট ইন নৰ্থ ইষ্ট মানে কি নৰ্থ ইষ্টৰ সকলোতকৈ বেছি পপুলেশ্যন ক'ত আছে আমাৰ অসমত আছে তাৰপিছত আপোনালোকে চাব যে আমাৰ পপুলেশ্যন কিমান হ'ব একৰ্ডিং টু 2011 চেঞ্চাছ কিমান 3.12 কৰোৰ মানে কিমান 3,12 লাখ এতিয়া আমাৰ 2026 আমাৰ চেঞ্চাছৰ কাম এইবাৰ ষ্টাৰ্ট হৈছে আমিও আমাৰ অফিচতো আমি চেঞ্চাছৰ কাম কৰি আছো কিন্তু আপোনালোকে গম পায় যে এই চেঞ্চাছটো কি আমাৰ 10 বছৰৰ মূৰে মূৰে হয় তো সেই হিচাপত 2021 হ'ব লাগিছিলে চেঞ্চাছ কিন্তু কি কৰোনাৰ কাৰণে এইটো পিছুৱাই দিয়া হ'ল আৰু এই 2026 কাৰেণ্টলি আমাৰ বৰ্তমান কি চলি আছে চেঞ্চাছ চলি আছে তো কেইদিনমান মানে কি এটলিষ্ট 18 মান্থছ মান লাগে চাগে 18 মান্থছ পিছত আমি এটা নতুন ডাটা পাম যে আমাৰ পপুলেশ্যন কিমান হৈছে আমাৰ 3.12 কৰোৰ আছিলে 2011 মতে নিশ্চয় এইটো ইনক্ৰিজ হৈছে তো ইয়াৰ যোনটো 3.12 কৰোৰটো ইণ্ডিয়াৰ কিমান পাৰ্চেণ্ট হ'ব মানে 2.58% অফ ইণ্ডিয়া মানে 2.58% অফ ইণ্ডিয়া আছামিজ পিপুল কিহত থাকে ইণ্ডিয়াত থাকে মানে ইণ্ডিয়াৰ যিমান টোটেল পপুলেশ্যন তাৰে 2.58% কিহত থাকে আমাৰ অসমত থাকে আৰু এইটো নৰ্থ ইষ্ট হ'ব লাগিছিলে কি নৰ্থ ইষ্টৰ টোটেল পপুলেশ্যনৰ 68.2% এইটো কিমান ক'ত থাকে অসমত থাকে এইটো আপোনাৰ নৰ্থ ইষ্ট হ'ব লাগিছিলে এইটো টাইপিং মিষ্টেক হৈছে এইটো ক্ষমা কৰিব তো আমাৰ তাৰপিছত চাম আমি কি আৰবান পপুলেশ্যন আমাৰ কিমান আছে আৰবান পপুলেশ্যন আপোনালোকে যে চাই আমাৰ 14% আছে আৰবান পপুলেশ্যনৰ জাষ্ট পাৰ্চেণ্টেজটো ইম্পৰ্টেণ্ট আৰবান পপুলেশ্যনটো কি হ'ব আমাৰ 14.10% আৰু ৰুৰেল পপুলেশ্যন হৈছে আপোনালোকৰ 85.90 ইয়াত পপুলেশ্যনটো নালাগে জাষ্ট পাৰ্চেণ্টেজটো চালে এনাফ আৰু পপুলেশ্যন ডেঞ্চিটি আমাৰ কিমান আছে 398 কিলোমিটাৰ ঠিক আছে এইখিনি মনত ৰাখিব ভালদৰে আৰু লিটাৰেচি ৰেট হৈছে আমাৰ 72.19% টোটেল ইয়াতে মেলৰ হৈছে 75.4% আৰু ফিমেলৰ হৈছে 66.27% এইখিনি বিশেষ একো বুজিব লগা নাই জাষ্ট আপোনালোকে বেচিক ফেক্ট হিচাপে মনত ৰাখিব ঠিক আছে ইয়াৰ নেক্সট ভিডিঅ'টোত আমি কি চাম এই যে আমি ইয়াৰ আগত যে চালো নেইবাৰিং কাণ্ট্ৰিজ